27 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব চিৰাং জিলাৰ আই নদীৰ পাৰত আই মহোৎসৱ, আই ৰিভাৰ মহোৎসৱ। আৰু দেখা গৈছে যে ইয়াতে পূৰ্ণগতিত প্ৰস্তুতি চলিছে। আৰু কেমেৰা পাৰ্চন নন্দনে দেখুৱাই গৈছে যে যি দেইজিং উৎসৱ হৈছিল ইমান দিনে, দেইজিং উৎসৱৰ যি ভেন্যু আছিল তাতে এইবাৰ আকৌ আই ৰিভাৰ ফেষ্টিভেল অনুষ্ঠিত হ'ব অহা 27 তাৰিখৰ পৰা জানুৱাৰী 8 তাৰিখলৈকে। আৰু দেখা গৈছে যে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিছে আই ৰিভাৰ, যি আই নদী আছে, আই নদীৰ যি পাৰ তাতে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিছে। আৰু বিভিন্ন ধৰণৰ এক্টিভিটিছ ইয়াতে ৰখা হৈছে। আৰু দেখা গৈছে যে ইয়াতে ইতিমধ্যে সম্পূৰ্ণৰূপে সম্পূৰ্ণৰূপত প্ৰস্তুতি আগবাঢ়িছে। আৰু দেখা গৈছে যে যি তাতে এলিফেণ্ট চাফাৰীৰ পৰা আৰম্ভ কৰি, হাতী চাফাৰীৰ পৰা আৰম্ভ কৰি, বিভিন্ন ধৰণৰ খেলা ধূলাৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সন্ধিয়ালৈকে অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে। আৰু দেখা গৈছে যে ইয়াতে যি আয়োজক সমিতি আছে, আয়োজক সমিতি ইতিমধ্যে দেখা গৈছে আয়োজক সমিতিৰ ফালৰ পৰা দেখা গৈছে যে বিভিন্ন ধৰণৰ প্ৰস্তুতি লৈছে। আৰু মোৰ সৈতে আছে আয়োজক সমিতিৰ এগৰাকী ব্যক্তি, তেওঁৰ পৰা জানিম কি এক্টিভিটিছ ৰখা হৈছে এইবাৰ। ইয়াতো মানে ইয়াত আগত কিবা আছিল আমাৰ এলিফেণ্ট আৰু হৰ্চ, আৰু ইয়াত কিছুমান মানে চাৱাৰ কাৰণে খেলনা আছে ইয়াত। আৰু ইয়াত এক্সপো আছে। আৰু কি কয় নাগৰতলাতে ক'ত পৰে এইটো নাগৰতলা আছে। তাৰপিছত ইয়াত কিছুমান খাৱা দাৱাৰ কাৰণে আমি ষ্টল আছে। তাৰ লগতে আছে বহুত ইয়াত মানে কাপোৰ বা এই কিছুমানে পিঠা তিতাৰ দোকান থাকিব ইয়াত। আৰু এইখিনি আৰু আপোনালোকে যদি ইচ্ছা হয় আমাৰ এই ফেষ্টিভেলত আহিয়া নিজে এনজয় কৰিব পাৰিব। এইখিনি আৰু কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে হ'ব এইটো? অহা ডিচেম্বৰ 27 তাৰিখৰ পৰা অহা জানুৱাৰী 7 তাৰিখলৈকে হ'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব যে যি আই নদীৰ পাৰত যি এই যি ৰিভাৰ ফেষ্টিভেল অহা 27 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব।